গুৱাহাটীৰ দৰে যোৰহাটৰ হোটেলতো যৌনতাৰ বেহা একাংশ হোমষ্টে লজ হোটেলত অনৈতিক কাৰ্য হোটেল মৰ্ণাত হোটেল জনতা পেৰেডাইজত আৰক্ষীয়ে অভিযান চলাই আটক কৰে হোটেলৰ কৰ্মচাৰীসহ 2 মহিলাক দেৱজিৎ নামৰ এজন কৰ্মচাৰীজনক আটক কৰিছে আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰে 2 মহিলাকো পলাতক অৱস্থাত আছে সুখদেৱ নামৰ কৰ্মচাৰীজন হোটেল কৰ্তৃপক্ষই দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে মহিলাসহ কৰ্মচাৰীজন যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট এন লাইভ নিউজ কেনে কৰিছে আমাৰ 5 তাৰিখৰ দিনা 25 তাৰিখৰ দিনা আপোনাৰ 25 তাৰিখৰ দিনা ৰাতিপুৱা আমি সদায় কেমেৰা ছাৰ্ভেইলেঞ্চটো চাওঁ তাৰ ৰাতিৰ কেমেৰাটো ছাৰ্ভেইলেঞ্চটো স্পেচিফিকলি ভালকৈ চাওঁ তাৰপিছত তাতে কি হ'ল আমি আমাৰ অডিঅ' ভিডিঅ' ৰেকৰ্ড দুটাই হয় এই চিকিউৰিটিয়ে ইয়াতে বহি পেলাই মানে এই কেমেৰাটোৰ তলতে বহি পেলাই ডিলিং কৰি আছিলে ডিলিং কৰোঁতে প্ৰথমতে দেৱজিৎ বোলাটোক মাতিলে তাৰ দেৱজিৎ আৰু এনেকৈ কৰি পেলাই ডিলিং কৰি আছিলে তো ডিলিং কৰোঁতে মই গোটেই কথাখিনি শুনা পালোঁ তাৰপিছত গোটেই ভালকৈ এভিডেঞ্চখিনি ওলাবলৈ আমি ফুল ৰেকৰ্ডটো চালোঁ ৰাতিপুৱা আপোনাৰ 11টালৈকে মই চালোঁ ক'ত কেতিয়া কোনটো টাইমত আহিছিলে গোটেই এভিডেঞ্চখিনি পাই গম পালোঁ যে এই দেৱজিৎ বোলাটোৱে ইয়াতে মানে বিজনেছটো কৰে তাৰত গৈ পেলাই আমি গোটেই এফআইআৰখন সুখদেৱৰ ফোন চোন লৈ পেলাই আমি SP অফিচত দি দিলোঁ SP অফিচত দিয়াৰ পিছত SP অফিচলৈ দুদিনমানতে একশ্যনটো ল'লে একদম ফাষ্ট একশ্যন ছেকেণ্ড ডে চব এৰেষ্টেড হৈ গ'ল দেই তাৰপিছত এতিয়া আমাৰ সুখদেৱটো বাছ পলাই আছে কাৰণ আমি যেতিয়া 25 তাৰিখে মৰ্ণিং তাক যেতিয়া কুৱেশ্যন কৰিছিলোঁ তাৰ সেইদিনাই ৰাতি পলাই দিলে পলাই দিয়াৰ পিছত এতিয়া আমি তাক ধৰিবলৈ একো নাই অপশ্যন আৰু সেইটো কাৰণে আমি এফআইআৰটো দি পেলাই গোটেইখিনি গোটেই যিমান যি আছিলে মানুহবিলাক আমি এতিয়া লকআপত আনিলোঁ অনাৰ পিছত এতিয়া বাকীখিনি আমাৰ আইনৰ মতে কি হয় সেইটো মই গম নাপাম মানে আৰক্ষী অধীক্ষকক আপুনি নিজে গোচৰ দিছিল নিজে গোচৰ দিছোঁ আমি চব নিজে দিছোঁ আৰু এভিডেঞ্চৰ পৰা আৰম্ভ কৰি ডিটেইলছ কোন নাম কোনটো ল'ৰা কাক ধৰিব লাগে কোন আপোনালোকৰ ইয়াতে কোন মানে ডিলিং বিজনেছটো কৰে চব আমিয়ে দিছোঁ আৰু গোটেই এভিডেঞ্চৰ লগত ৰেকৰ্ড চব আমি নিজে প্ৰভাইড কৰিছোঁ তেওঁলোকক যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916